আমি বিজেপি কিয় পৰাস্ত কৰিব লাগিব বিজেপি হৈছে সাম্প্ৰদায়িক দল যি দলে আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰে এওঁলোকে হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধিষ্ট এওঁলোকৰ মাজত ভেদাভেদ সৃষ্টি কৰে আমি কংগ্ৰেছ আমি মহাত্মা গান্ধীৰ দল আমি সকলো ধৰ্মৰ মানুহক সমান চকুৰে চাওঁ তোমালোক কিহৰ চকীদাৰ তোমালোক চুৰৰ চকীদাৰ তোমালোক ডকাইতৰ চকীদাৰ মোদীয়ে কি কৈছিল যে মোক প্ৰধানমন্ত্ৰী কৰিলে 15 লাখ টকাকৈ আপোনাসকলৰ খাতাত জমা হ'ব 15 লাখ টকা পালেনে ৰাইজ কিমানে পালে 15 লাখটো বাদেই দিছোঁ 15 পইচাও পোৱা নাই চাকৰিৰ কথা ক'লে 2 কোটিকৈ চাকৰি দিম ক'ত চাকৰি দিলে বস্তুৰ দাম কমাই দিম বুলি ক'লে তেতিয়া আমাৰ দিনত গেছৰ দাম 400 আছিল এতিয়াতো গৈ 1000তকৈ বেছি হ'ল কেৱল মিছা চাক হিন্দু মুছলমান লগাই ভোট বিভাজন কৰি তুমি নিৰ্বাচনত জয়ী হ'ব বিচাৰিছা আমাৰ কাৰণে হিন্দু মুছলমান সকলো সমান